নমস্কাৰ সকলোকে আসাম ক্ৰিয়া পইণ্টলৈ স্বাগতম জনাইছো আৰু ইতিমধ্যে তোমালোকে সুন্দৰকৈ পঢ়া শুনা কৰি আছা জিএনএমৰ বাবে মাজত মাত্ৰ আৰু কেইটামান দিন তাৰপিছতে তোমালোকৰ যি সপোনৰ পৰীক্ষা এই পৰীক্ষাটো আৰম্ভ হ'ব তথা অনুষ্ঠিত হ'ব আৰু আসাম ক্ৰিয়া পইণ্ট অসমৰ ভিতৰত অন্যতম তথা প্ৰথমটো চেনেল য'ত জিএনএমৰ বাবে তোমালোকৰ সৈতে বিশেষভাৱে প্ৰস্তুতি অব্যাহত ৰাখিছে যাতে তোমালোকে পৰীক্ষাত অহা প্ৰত্যেকটো প্ৰশ্ন সুন্দৰকৈ যাতে কৰি থৈ আহিব পাৰা যাতে ক'তো অসুবিধা নাথাকে আৰু আমি সম্পূৰ্ণ কোৰ্স লৈ তোমালোকৰ বাবে এই ক্লাছবোৰ কৰি আছো আমাৰ আসাম ক্ৰিয়া পইণ্ট এপত ইতিমধ্যে কোৰ্স চলি আছে আৰু যদি তোমালোকে এতিয়াও কোৰ্সত জয়েন কৰা নাই তেতিয়াহ'লে যদি ইচ্ছা কৰা তেতিয়াহ'লে তোমালোকে আমাৰ কোৰ্সটো জয়েন কৰিব পাৰিবা য'ত ডেইলি এই পাৰ্টিকুলাৰ সাবজেক্ট কেইটাৰ লাইভ ক্লাছ হৈ আছে তাৰ লগে লগে তোমালোকৰ বাবে থাকিব ৰেকৰ্ডেড ক্লাছ কমপ্লিট সিলেবাসটো শেষেই হ'ব ঠিক আছে মক টেষ্ট স্পেচিয়ালি তোমালোকৰ বাবে এপৰ ভিতৰত যিখিনি ষ্টুডেণ্টে এপত এডমিশ্যন লৈ থৈছা তোমালোকৰ বাবে ফ্ৰীকে মক টেষ্ট থাকিব তাৰ লগে লগে পিডিএফ ফাইল আৰু সবাতোতকৈ বেছি ইম্পৰ্টেণ্ট যিখন ইবুকখন আমি এপৰ ভিতৰত এভেইলেবল কৰি থৈছো ঠিক আছে যদি তোমালোকে জয়েন কৰিব বিচাৰা আসাম ক্ৰিয়া পইণ্টত তেতিয়াহ'লে তৎক্ষণাৎ এতিয়াই কাৰণ সময় হাতত কম আৰু এতিয়াও ভাবি নাথাকিবা যে প্ৰাইচ কমিব মাজত পৰীক্ষালৈ এসপ্তাহ থাকিব এডমিট আহিব আৰু তেতিয়া কোৰ্স ল'ম তেতিয়া পঢ়িম যদি সেই মনোভাৱ লৈ আছা এইটো কোৱা নাই যে আসাম ক্ৰিয়া পইণ্টত তোমালোক পঢ়া বাট মই এইটো কৈ আছো যে তোমালোকে পঢ়িবলৈ যদি এতিয়াও আৰম্ভ কৰা নাই তেতিয়াহ'লে সবাতকৈ ডাঙৰ মূৰ্খামি কৰি আছা কেতিয়া পঢ়িবা যেতিয়া এডমিট আহিব নহয় জানো আমাৰ সকলোৰে সমস্যাটো থাকে যে এডমিট অহাৰ পাছতহে আমি পঢ়িবলৈ আৰম্ভ কৰোঁ মই আকৌ কৈছো এতিয়া আজি এই তেতিয়াৰ দিনবোৰ নাই যে এডমিট অহাৰ দিনাৰ পৰা আমি পঢ়িম চ' এডমিট নহ'লে ৰ'ব নালাগে তোমালোকে আজিৰ পৰা পঢ়া এতিয়াৰ পৰা পঢ়া প্ৰত্যেকটো ছাবজেক্ট ভালকৈ পঢ়া আৰু যদি ভাবিছা যে আসাম কেৰিয়াৰ পইণ্টৰ পৰা অলপ ছাপৰ্টৰ প্ৰয়োজন তেতিয়াহ'লে তোমালোকে আমাৰ এই যিটো নাম্বাৰ আছে 9678914511 এই নাম্বাৰ এটা কল কৰা মাত্ৰ 499 ৰুপিজ পে' কৰি তোমালোকে আমাৰ কোৰ্সটোত জইন হৈ ক্লাছবোৰ কৰিব পাৰিবা আৰু যিসকল ষ্টুডেণ্টে ভাবিছা যে আমি ইতিমধ্যে নিজাববীয়াকৈ পঢ়ি আছো আমাৰ পঢ়ি প্ৰায় কমপ্লিট হ'ব লৈছে বাট আমাক অলপমান এটা গাইডেন্স লাগে য'ত আমি অলপ মক টেষ্ট এটেণ্ড কৰিব পাৰিম চ' তোমালোকৰ বাবে আমি এটা মক টেষ্টৰো এভেইলেবল কৰি থৈছিলো যিটো মক টেষ্ট তোমালোকে এটেণ্ড কৰিব পাৰিবা ঠিক আছে পৰীক্ষাত যেনেধৰণে প্ৰশ্ন আহিব যিটো পেটাৰ্ণত প্ৰশ্ন আহিব গোটেই কনচেপ্টখিনি লৈ আমি মক টেষ্টটো ৰেডি কৰিছো আৰু যদি তোমালোকে ভাবা যে আমাৰ মক টেষ্টটো জইন কৰিম তেতিয়াহ'লে তোমালোকে আমাৰ এই যিটো নাম্বাৰ আছে 9678914511 এই নাম্বাৰটোত এটা হোৱাটছআপ কৰা মাত্ৰ 129 ৰুপিজ পে' কৰি ঠিক আছে 129 ৰুপিজ পে' কৰি তোমালোকে আমাৰ এই মক টেষ্টটো জইন কৰিব পাৰিবা ঠিক আছে আমাৰ আসাম ক্ৰিয়া পইণ্ট এপটো তোমালোকে নিশ্চয়কৈ ডাউনলোড কৰিছা ইতিমধ্যে চ' আমি আগবাঢ়ো আজি ক্লাছটোৰ বাবে ঠিক আছে ফাৰ্ষ্ট কুৱেশ্যন অফ দ্য ছেশ্যন ইজ ফাৰেনহাইট স্কেলত মানুহৰ স্বাভাৱিক উষ্ণতা কিমান মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতা কিমান ফাৰেনহাইট স্কেলৰ কথা কৈছে ঠিক আছে চ' ফাৰেনহাইট স্কেলত মানুহৰ দেহৰ স্বাভাৱিক উষ্ণতা কিমান কোনে ক'ব ইয়াৰ কাৰেক্ট এনচাৰটো কমেণ্টত জনোৱা তোমালোকে ক'ৰ পৰা চাই আছা আমাৰ ক্লাছ তোমালোকে আমাৰ ক্লাছ ক'ৰ পৰা চাই আছা কমেণ্টত জনোৱা আৰু এই যিটো কুৱেশ্যন আছে কুৱেশ্যনৰ এনচাৰটো হ'ব অপশ্যন বি 98.6 ডিগ্ৰী ফাৰেনহাইট ঠিক আছে 98.6 ডিগ্ৰী ফাৰেনহাইট ওকে নেক্সট কুৱেশ্যন কোনটো অংগই তেজ পাম্প কৰে মানুহৰ শৰীৰৰ এনেকুৱা এটা অংগ আছে যিটো অংগই মানুহৰ শৰীৰত তেজ পাম্প কৰি শৰীৰৰ বিভিন্ন অংশলৈ পৰিবহন কৰে ঠিক আছে আৰু আমি সকলোৱে জানো সেই অংশটোৰ নামেই হ'ল কি ইয়েছ হাৰ্ট হয়নে মানুহৰ শৰীৰৰ যিটো কলিজা আছে আমি কলিজা বুলি কওঁ একজেক্টলি হৃদয় হৃদপিণ্ড হ'ল সেইটোৱে হ'ল হাৰ্ট ঠিক আছে গতিকে হাৰ্ট ইজ দ্য কাৰেক্ট এনচাৰ আমাৰ বাকী লিভাৰৰ কাম বেলেগ যকৃতৰ কাম বেলেগ হাওঁফাওঁৰ কাম বেলেগ এই কামবিলাক তোমালোকে আমি বহুবাৰ আলোচনা কৰিছো এইবিলাক কথা জনাটো খুব প্ৰয়োজনীয় ঠিক আছে নেক্সট কুৱেশ্যন 3 নম্বৰ যে এজন প্ৰাপ্তবয়স্ক ব্যক্তিৰ স্বাভাৱিক ৰক্তচাপৰ মান কিমান ব্লাড প্ৰেছাৰ হয়নে ব্লাড প্ৰেছাৰ আমিতো সকলোৱে জানো আমাৰ ব্লাড প্ৰেছাৰ বডি এটা প্ৰেছাৰ মেইনটেইন কৰিব লাগিব তেজে যদি এই প্ৰেছাৰটো হাই হৈ যায় তেতিয়াহ'লে কি বুলি কোৱা হয় হাইপাৰটেনশ্যন হয়নে নহয় আৰু যেতিয়া আমি তললৈ গুচি যায় প্ৰেছাৰটো তেতিয়া আমি ল' প্ৰেছাৰ বুলি কওঁ ঠিক আছে চ' এজন সুস্থ মানুহৰ প্ৰাপ্তবয়স্ক সুস্থ মানুহৰ যে যিটো ব্লাড প্ৰেছাৰৰ ভেলু এই ভেলুটো কিমান হয় ঠিক আছে এইটো কোৱা হয় 120/80 mmHg ঠিক আছে ইয়াতে Hg মানে কি বাৰু Hg টো কি বুজাইছে বাৰু ইয়াতে Hg আছে যে Hg টোৱে মাৰ্কিউৰি কথা কৈছে ঠিক আছে Hg টোৱে মাৰ্কিউৰি কথা কৈছে ওকে চ' ইয়াত এইটো অপশ্যন কাৰেক্ট হ'ব ওকে নেক্সট কুৱেশ্যন আমাৰ চিকিৎসা বিজ্ঞানত যেতিয়া তোমালোকে নাৰ্ছৰ বাবে প্ৰস্তুতি চলাই আছা গতিকে আমাৰ অলপ মেডিকেল সায়েন্সৰ কিছুমান সাম্যক জ্ঞান থকাটো আমাৰ প্ৰয়োজন গতিকে তোমালোকে কিছুমান মেডিকেল সায়েন্সৰ ৰিলেটেড কিছুমান বেসিক কিছুমান শৰ্ট টাৰ্মছ অলপ জনাটো খুব দৰকাৰ যে চিকিৎসা বিজ্ঞানৰ ভাষাত চিপিআৰৰ সম্পূৰ্ণ নাম কি যেটো চিপিআৰ বুলি কোৱা হয় যে ক'ব হয় কেতিয়া চিপিআৰ দিবলগীয়া হৈছে ওকে সো এই চিপিআৰৰ সম্পূৰ্ণ নাম কি কোৱা অপশ্যন এ ঠিক আছে অপশ্যন এটোই হ'ব ইয়াত
কাৰেক্ট আনসাৰ CPR ঠিক আছে ইয়াৰ অপচন এটোৱে কাৰেক্ট আনসাৰ ওকে নেক্সট এইটো চোৱা প্ৰশ্নটো যে এজন প্ৰাপ্তবয়স্ক ব্যক্তিৰ প্ৰতি মিনিটত স্বাভাৱিক নাড়ীৰ স্পন্দন কিমান স্পন্দন মানে আমাৰ যিটো হাৰ্ট বিট ধিপ ধিপ কৰি থাকে আমাৰ হাতত আমি অনুভৱ কৰিব পাৰো হয় নে নহয় এজন সুস্থ মানুহে যে কিমান ব্লাড প্ৰেছাৰটো মানে কিমান পৰিমাণে হয় ওকে কিমান পৰিমাণে হয় যেটো হৃদ স্পন্দনটো কিমানকে থাকে এজন প্ৰাপ্তবয়স্ক ব্যক্তি কোনটো হ'ব 60 পৰা 100 BPM ঠিক আছে মানে 60 পৰা 100 এতিয়া ইয়াৰ কথাটো হল কি তোমাৰ যদি দৈনিক এই ব্লাড প্ৰেছাৰটো 60 হয় কিন্তু হেতু এটা বৰ ভাল লক্ষণ নহয় বা দৈনিক যদি ব্লাড প্ৰেছাৰটো তোমাৰ 100 হয় দেন এটো এটা ভাল লক্ষণ নহয় ইয়াৰ মাজত ম্যাক্সিমাম আমাৰ প্ৰায় 70 to 80 ভিতৰত থাকে আৰু মানুহৰ হয় নে নহয় ওকে ঠিক আছে নেক্সট উচ্চ ৰক্তচাপ যেতিয়া হয় আমি যিটো আমাৰ হাই প্ৰেছাৰ বুলি কওঁ সেই হাই প্ৰেছাৰটো চিকিৎসা বিজ্ঞানত কি বুলি কয় আমি হাই প্ৰেছাৰ বুলি কওঁ বা চিকিৎসা বিজ্ঞানত তাক অলপ এটা বেলেগ ৱৰ্ড ইউজ কৰে ঠিক আছে কোনটো হ'ব তাত কোনটো অপচন কাৰেক্ট হ'ব ভালকৈ চোৱা আৰু কোৱাচোন কোনটো এনসাৰ কাৰেক্ট হ'ব হাই প্ৰেছাৰক আমি হাই ব্লাড প্ৰেছাৰক ইয়াত চিকিৎসা বিজ্ঞানত কি বুলি কোৱা হয় এটা আছে হাইপাৰটেনশন এটা আছে হাইপোটেনশন শুনা দেখিবলৈ দুইটা একেই কিন্তু ইয়াত হাইপো আছে ইয়াত হাইপাৰ আছে সো ইয়াত অপচন বি টোৱে কাৰেক্ট আনসাৰ হ'ব হাইপাৰটেনশন ঠিক আছে হাইপাৰটেনশন ওকে নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ যিটো অংগ সেই অংগটো কি শৰীৰৰ সবাতোতকৈ ডাঙৰ অংগ হয় আৰু সেই অংগটোৰ কি হয় বাৰু এটা লিভাৰ আছে ঠিক আছে লিভাৰৰ বৃদ্ধি হয় হয় এই লিভাৰটো যদি আমাৰ কিবা কাৰণবশতঃ কেতিয়াবা লিভাৰ ট্ৰান্সপ্লান্ট কৰোৱা হয় যে লিভাৰটো এটা অংশ কাটি পেলোৱাৰ পিছতো কিন্তু সেই লিভাৰটো পুনৰ বৃদ্ধি হ'ব পাৰে আৰু আমাৰ শৰীৰৰ সবাতোতকৈ ডাঙৰ যিটো অংগ সেই অংগটো কি হয় আৰু সেই অংগটো আমাৰ শৰীৰৰ সকলোবিলাক ৰোগৰ পৰা প্ৰাৰম্ভিক পৰ্যায়ত আমাক কি কৰে প্ৰতিৰোধ কৰি ৰাখে হয়নে প্ৰটেকশ্যন দিয়ে সো স্কিন ছাল হয়নে ছালে আমাৰ শৰীৰটোক ৰক্ষা কবচ হয়নে নহয় আমাৰ বাহিৰৰ পৰা প্ৰত্যেকটো ৰোগক প্ৰথমতে ছালে টাচ কৰে প্ৰথমতে ছালক আহি এই ৰোগবিলাকে টাচ কৰে তাৰ পৰাহে দেহৰ ভিতৰলৈ সোমাই যাব পাৰে ঠিক আছে ৰোগৰ বীজাণু একচুৱেলি ৰোগক নহয় ৰোগৰ বীজাণু ওকে স্কিন ইজ দা কাৰেক্ট আনসাৰ 8 নম্বৰ কোৱেশ্চনটো কোনটো খনিজ পদাৰ্থৰ অভাৱত ৰক্তহীনতা এনিমিয়া ৰক্তহীনতা বুলি বুজি পাইছা না ৰক্তহীনতা হয় কেতিয়াবা তেজ যদি আমাৰ দেহত অভাৱ হয় এনিমিয়া বা ৰক্তহীনতা ৰোগ হয় লেক অফ হুইচ মিনাৰেল কজেছ এনিমিয়া মানুহৰ শৰীৰত কোনটো খনিজ পদাৰ্থৰ অভাৱত ৰক্তহীনতা ৰোগ হয় আৰু সেই আনসাৰটো কোনটো কাৰেক্ট হ'ব আইৰন গতিকে আমি আইৰনযুক্ত যিবিলাক খাদ্য আমি আইৰনযুক্ত খাদ্য খোৱাটো প্ৰত্যেকজন মানুহৰ কাৰণে বিশেষভাৱে প্ৰয়োজনীয় হয়নে যদি আমাৰ শৰীৰত তেজৰ অভাৱ হয় যদি আমাৰ শৰীৰত তেজত কিছুমান ব্যাঘাত হিমোগ্লোবিন কমে তেতিয়া আমাৰ দেহত বিভিন্ন ধৰণৰ বেমাৰবিলাকে আমাক থিতাপি ল'ব পাৰে গতিকে আমাৰ তেজখিনি পিউৰিফাই হৈ থকাটো খুবেই প্ৰয়োজনীয় তাৰ বাবে আমাৰ গোটেই দেহটোৱে ভাল হৈ থাকিব লাগিব হল ওকে 9 নম্বৰ কোৱেশ্চনটোলৈ যোৱাৰ আগতে আকৌ ওলাইছে যেতিয়া ক'বই লাগিব নাৰ্ছ এগৰাকী ওলাইছে আৰু নাৰ্ছগৰাকীয়ে তোমালোকক ক'ব বিচাৰিছে যে আসাম কেৰিয়াৰ পইণ্টে তোমালোকৰ বাবে খুব সুন্দৰকৈ স্পেচিয়েলকৈ যিসকল কেণ্ডিডেটে আগন্তুক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছা জিএনএম পৰীক্ষাৰ বাবে আৰু সেই জিএনএম পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰীসকলে আসাম কেৰিয়াৰ পইণ্টৰ যিটো মুক টেষ্ট এভেইলেবল কৰি থৈছে পৰীক্ষাত যেনে ধৰণে আহিব তেনেকুৱা ধৰণৰ প্ৰশ্নলৈ প্ৰায় 10টা মুক টেষ্ট তোমালোকৰ বাবে এভেইলেবল কৰি থৈছে মই কোৱা নাই কথাখিনি এই নাৰ্ছ গৰাকীয়ে কৈ আছে ঠিক আছে ওকে সো সেই মুক টেষ্টটো তোমালোকে এটেন্ড কৰিব পাৰা আৰু সেই মুক টেষ্টটো এটেন্ড কৰিব পাৰে তোমালোকে 9678914511 এই নাম্বাৰটোত এটা WhatsApp কৰিব লাগিব মাত্ৰ তোমালোকে 129 rupees পে কৰি পিনে এই মুক টেষ্টটো এটেন্ড কৰিব পাৰা যদি এপত তোমালোকে জয়েনো নাই কৰা কোৰ্স নাই লোৱা তেতিয়াহলে কোনো কথা নাই যদি কোৰ্স লৈছা সম্পূৰ্ণ বিনামূলীয়াকৈ পাবা ঠিক আছে আৰু যি কোৰ্স নোলোৱাকে মুক টেষ্ট দি মিলিছে মাত্ৰ 129 rupees পে কৰি তোমালোকে মুক টেষ্টটো এটেন্ড কৰিব পাৰিবা মই ভাবো এতিয়া নাৰ্ছ গৰাকী কথাখিনি শেষ কৰি এতিয়া মই মোৰ ফালৰ পৰা কওঁ যে মই ভাবো তোমালোকে এই মুক টেষ্টটো তোমালোকৰ বাবে সকলোৰে বাবে বহুত বেছি ইম্পৰ্টেন্ট কেলে ইম্পৰ্টেন্ট কাৰণ তোমালোকে ইমানে পঢ়িছা আৰু নিজকে এবাৰ টেষ্ট কৰি চোৱাটো পৰীক্ষাৰ আগে খুবেই প্ৰয়োজনীয় আৰু যিসকল টেঙৰ ষ্টুডেন্ট ঠিক আছে তেওঁলোকে অলৰেডি এইবিলাক কৰি মেলি আজৰি সেইটো কেৱল আসাম কেৰিয়াৰ পইণ্ট বুলিয়ে নহয় অনলাইনৰ বিভিন্ন প্লেটফৰ্মত অলৰেডি মুক টেষ্ট দি আজৰি হৈ আছে আৰু যদি তোমালোকে এতিয়াও পঢ়িবলৈ আৰম্ভ কৰা নাই তেতিয়াহলে মই আৰু কি কম নহয় জানো ঠিক আছে আগবাঢ়ো নেক্সট কোৱেশ্চনটোলৈ তো 9 নম্বৰ কোৱেশ্চন কোনটো ৰোগৰ পৰা ৰক্ষা পাবলৈ BCG প্ৰতিষেধক দিয়া হয় ওকে 9 নম্বৰ কোৱেশ্চন আহিব ইয়েস
কোনটো ৰোগৰ পৰা ৰক্ষা পাবলৈ BCG প্ৰতিষেধক ঠিক আছে এই BCG প্ৰতিষেধকটো একেবাৰে আমাৰ বাচ্চা কালতে আমাক দি দিয়া হয় ঠিক আছে সৰু হৈ থাকোতে আমাক এই BCG প্ৰতিষেধকটো আগতে LP স্কুল বিলাকলে মাতি মাতি বেজিয়ে খুচি খুচি আমাক দিছিলে ঠিক আছে সো এই BCG প্ৰতিষেধক দিয়া হয় নগলে একদম ঘৰৰ মানে ধৰি ধৰি লৈ গৈছিলে ঠিক আছে সো কি ৰোগটো নাইকিয়া কৰিবৰ কাৰণে এই BCG নামৰ প্ৰতিষেধকটো দিয়া হয় হেতুৱে হ'ল টিউবাৰকুলাছিছ ঠিক আছে টিউবাৰকুলাছিছ অসমীয়াত কোৱা হয় যক্ষ্মা ৰোগ ওকে ঠিক আছে গোটেই ক্লাছটো চাবা লাষ্টলৈকে প্ৰশ্নবিলাক নোট কৰিবা ইম্পৰ্টেন্ট বস্তু 10 নম্বৰ শৰীৰত যদি পানীৰ অভাৱ হয় চিকিৎসা বিজ্ঞানৰ ভাষাত তাক কি বুলি কোৱা হয় আমি প্ৰায় শব্দটো ব্যৱহাৰ কৰো আমিও কওঁ ঠিক আছে সেই যদি আমাৰ দেহত পানীৰ অভাৱ হৈ থাকে পানী অভাৱ মানে বুজি পাইছনে আমি পানী কেতিয়া অভাৱ হ'ব আমাৰ দেহত যেতিয়া আমি পানী নাখাম হেতু আমি এই মুহূৰ্ত পানী নাখালো বুলি অভাৱ হৈ নাযায় অলপ টাইম লয় কাৰণ আমাৰ শৰীৰত কিছুমান ৰিজাৰ্ভ ৱাটাৰ থাকে আমাৰ দেহটোৱে আমি যেতিয়া পানী নাখাও বহুত সময় ধৰি আমাৰ দেহটোত যিখিনি প্ৰয়োজনীয় পানী সেই পানীখিনি আমাৰ কোষবিলাকৰ পৰা আহৰণ কৰি দেহটোৱে কাম চলাই দিয়ে কিন্তু এটা সময়ত সেই কোষত জমা হৈ থকা পানীৰ অভাৱ হৈ যায় আৰু তেতিয়াই মানুহৰ দেহত কি হয় ডিহাইড্ৰেচন হোৱা বুলি কোৱা হয় সো এইটোৱে হ'ব কাৰেক্ট আনসাৰ হয় তো পানীৰ অভাৱ হলে আমাৰ দেহত ডিহাইড্ৰেচন হয় এইটো চিকিৎসা বিজ্ঞানত কোৱা হয় ওকে নেক্সট যিবিলাক নাৰ্ছ মানে ফিউচাৰ নাৰ্ছ তোমালোকৰ কথা কৈছে যে নাৰ্ছিঙৰ হাতৰ পৰিষ্কাৰ পৰিচ্ছন্নতা যে কৰি ৰখা হয় সেই তাৰ মূল উদ্দেশ্যটো কি হয় কি কাৰণে হাতবোৰ চাফা কৰি ৰখা হয় হাতখনৰ সুগন্ধি কৰিবৰ কাৰণে কৰে নেকি নে ক্ৰছ সংক্ৰমণ প্ৰতিৰোধ কৰিবৰ কাৰণে যে ইনফেকশ্যন নহবৰ কাৰণে ছালখন কোমল কৰি ৰাখিবৰ কাৰণে ঠিক আছে নখ পলিচ নখৰ পলিচ আঁতৰাবৰ কাৰণে নাৰ্ছ বিলাকতো অলপ ষ্টাইল থাকিবই যিমান হলেও ছোৱালী মানুহে হয় ন প্ৰায় ঠিক আছে গতিকে ইয়াত কোনটো এনসাৰ কাৰেক্ট হ'ব অলৰেডি তোমালোকে গমেই পাইছা ঠিক আছে অলৰেডি গম পাইছা ইয়াত কোনটো হ'ব অপচন বি ইজ দা কাৰেক্ট এনসাৰ ঠিক আছে আৰু এটা কওঁ তোমালোক ফিউচাৰ নাৰ্ছ হ'বলৈ আছা এই হাতৰ যে খুব দীঘল দীঘল লম্বা লম্বা নখবিলাক থাকে যে হাতৰ আঙুলিটো ইমানটো আছে নখবিলাক একদম ইমানটো আছে এই এনেকুৱা নখ ৰাখি লৈ কিন্তু তোমালোকে নাৰ্ছ নহবা দেই এইবোৰ নখ কাটি যাবা ভয় খাবা পেচেণ্টে ইমান দীঘল দীঘল নখ দেখিব লাগিলে ঠিক আছে নখ চখবোৰ কাটি যাবা ভালকে ঠিক আছে 11 নম্বৰ কুৱেশ্যনটো ICU সম্পূৰ্ণ নাম কি ওকে এটো ICU ক'ত থাকে মেডিকেলত থাকে হয় নে নহয় সো ICU সম্পূৰ্ণ নাম কি আমি সকলোৱে শুনি আছো ICU সেমি ICU ওকে সো ICU what is ICU ইন্টেনসিভ কেয়াৰ ইউনিট ICU ওকে ঠিক আছে নেক্সট কুৱেশ্যন মাংসপেশীত পোনপটীয়াকৈ ঔষধ দিবলৈ কোনটো বেজী পথ ব্যৱহাৰ কৰা হয় আমাৰ মাংসপেশী যিবিলাক মাসলছ আছে মাসুলত যেতিয়া ঔষধ দিবলগীয়া হয় তাৰ বাবে কোনটো ইনজেকচন ব্যৱহাৰ কৰা হয় একচুৱেল ইনজেকচন ইয়েস কোনটো আনসাৰ কাৰেক্ট হ'ব নাৰ্ছ কৰা আগে আগে এইকেইটা কথা অকমান আমিও দি দিছো হয় নে নহয় আমি বাৰু তোমালোকক নাৰ্ছ পঢ়াবগে নোৱাৰো ঠিক আছে সো অকমান আগতীয়াকে দুটা এটা কথা বুজাই দি পঠিয়াইছো ঠিক আছে যেতিয়া তোমাক সুধিব টিচাৰে যেতিয়া ক্লাছ কৰি থাকিব তোমাক যদি সুধে ক'ত জানিলা কবা আসাম কেৰিয়াৰ পইণ্টত অকমান পঢ়াইছিলে এইবিলাক পঢ়ি আহিছিলো বুলি ঠিক আছে আমাৰ নামটো ল'বা আৰু কেতিয়াবা ঠিক আছে তো এইটো কোনটো হ'ব ইন্টাৰমাসুলাৰ অপচন বি ইজ দা কাৰেক্ট আনসাৰ ঠিক আছে ক্লাছটো কেনেকুৱা পাবা আমাৰ ক্লাছবিলাক কেনেকুৱা পাবা তোমালোকে অকমান কমেন্টত জনাই আজি যেহেতু লাইভ ক্লাছ নহয় ৰেকৰ্ড ক্লাছ কমেন্টত জনাই থবাচোন আমি দেখিম পিছত ঠিক আছে তোমালোকৰ কমেন্টবিলাক চাম ওকে নেক্সট কুৱেশ্যনটো মানুহৰ শৰীৰৰ গঠনৰ অধ্যয়নক কি বুলি কোৱা হয় মানুহৰ প্ৰত্যেকটো পাৰ্টৰ অধ্যয়নক বেলেগ বেলেগ নামেৰে জনা যায় সো মানুহৰ দেহৰ গঠনৰ অধ্যয়নক কি বুলি কোৱা হয় সুধিছে ইয়াত বহুত কিটা অপচন আছে শৰীৰস্থান বিজ্ঞান শৰীৰতত্ত্ব বিজ্ঞান ৰোগ বিজ্ঞান মনোবিজ্ঞান আৰু তোমালোকে ইতিমধ্যে গম পাইছা কোনটো এনসাৰ কাৰেক্ট হ'ব হয়নে এনাটমি ইয়েস শৰীৰস্থান বিজ্ঞান এনাটমি ইজ দা কাৰেক্ট এনসাৰ ঠিক আছে ইংলিছ টাৰ্মবিলাক কেতিয়াবা আমাৰ জনাটো প্ৰয়োজনীয় কাৰণ অসমীয়া টাৰ্মবিলাক বেলেগ বেলেগ হ'ব পাৰে কিন্তু ইংলিছ টাৰ্মটো ফিক্স আছে ওকে নেক্সট এজন আঘাতপ্ৰাপ্ত ব্যক্তি তাৰ বাবে তুমি এই কনসেপ্টটো জানিবৰ কাৰণে তুমি নাৰ্ছ হ'ব নালাগে তুমি এজন বেসিক তোমাৰ ঘৰখনতো কেতিয়াবা আমি এনেকুৱা ধৰণৰ কাম কিছুমান কৰিবলগীয়া হ'ব পাৰে সো এজন আঘাতপ্ৰাপ্ত ব্যক্তিক দিয়া প্ৰথম তাৎক্ষণিক চিকিৎসা কি বুলি কোৱা হয় হঠাৎ এজন মানুহে দুখ পালে আমি লৰালৰিকে ঘৰত কিছুমান কি কৰো কাৰুকাৰ্য কৰো নহয় আঙুলিটো কটাৰ লগে লগে আমি কি কৰো ডক্টৰৰ ওচৰতো নাযাওঁ আঙুলিটো কাটিলে আমি তাতেই লগে লগে কি কৰো আমি তাতে এটা প্ৰটেকশ্যন ইউজ কৰো সো সেই যিটো প্ৰটেকশ্যন ব্যৱস্থা চিকিৎসা পদ্ধতিটো কোৱা হয় প্ৰাথমিক চিকিৎসা ফাৰ্ষ্ট এইড প্ৰাথমিক চিকিৎসা বুলি কোৱা হয় আৰু প্ৰাথমিক চিকিৎসাৰ কাৰণে আমাৰ ঘৰতে কিছুমান সঁজুলি থাকে যিটোক আমি কওঁ ফাৰ্ষ্ট এইড বক্স কিছুমান থাকে হয় নে নহয় ঠিক আছে নেক্সট
টুথপেষ্টত কেনেকুৱা প্ৰকৃতি হয় আমি যি টুথপেষ্ট ব্যৱহাৰ কৰোঁ দাঁত ব্ৰাছ কৰিবৰ কাৰণে শুই উঠি ৰাতিপুৱা চ' এই টুথপেষ্টৰ প্ৰকৃতিটো কেনেকুৱা আচলতে তাক আমলিক নে খাৰকীয় সুধিছে খাৰকীয় হ'বলৈ হ'লে তাৰ pHৰ ভেলু সদায় 7ৰ ওপৰত থাকিব লাগিব দ্য ভেলু অফ pH অফ টুথপেষ্ট ইজ গ্ৰেটাৰ দেন 7 মানে 7ৰ ওপৰত যেতিয়া তাৰ ভেলু থাকিব 8 9 10 11 12 তেতিয়া তাৰ প্ৰকৃতিটো খাৰকীয় হ'ব আৰু টুথপেষ্টৰ প্ৰকৃতি কি হয় খাৰকীয় ঠিক আছে ওকে নেক্সট কোৱেশ্চন বেকিং সোডাৰ ৰাসায়নিক নাম কি বেকিং সোডা বুজি পাইছা নহয় তোমালোকৰ ঘৰত যেতিয়া খাবৰ কাৰণে পকৰি জাতীয় বস্তুবোৰ বনায় বা যেতিয়া বেচন ইউজ কৰি বনায় তাত কিছু পৰিমাণে বেকিং সোডা ইউজ কৰি দিয়ে যাতে বস্তুটো কোমল হয় খাবৰ কাৰণে চ' বেকিং সোডাৰ যিটো ৰাসায়নিক নাম তাক কোৱা হয় কেলছিয়াম হাইড্ৰকাৰ্বনেট বা কেলছিয়াম বাইকাৰ্বনেট ঠিক আছে কেলছিয়াম হাইড্ৰকাৰ্বনেট বুলি কোৱা হয় কেলছিয়াম বাইকাৰ্বনেট বুলি কোৱা হয় ওকে ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ যাওঁ কপাৰ সালফেটৰ স্ফটিকত থকা পানীৰ অণুৰ সংখ্যা কিমান এতিয়া ইয়াত তুমি অলপ কথাটো বুজিব লাগিব যে তোমাক কপাৰ সালফেটৰ স্ফটিক বুলি কৈ দিলে ক্ৰিষ্টেলাইজেশ্যন অফ কপাৰ সালফেট হল তেতিয়াই তুমি গম পাবা ইয়াত কিহৰ কথা কৈছে CuSO4 ডট 7H2O ভালকৈ নটিচ কৰা তুমি ইয়াত দেখিবা যে CuSO4 ডট 7H2O এইটো হল কপাৰ সালফেট স্ফটিকৰ ৰাসায়নিক সংকেত ঠিক আছে ইয়াত পানীৰ অণু কিমানটা আছে 7টা আছে অৰ্থাৎ H2O ৰ আগত 7 আছে সো ইয়াত পানীৰ অণু কিমান আছে 7টা আছে ঠিক আছে ওকে নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো প্লাষ্টাৰ অফ পেৰিছ কিয় আৰ্দ্ৰতা প্ৰতিৰোধী পাত্ৰত ৰখা হয় মই আগতে এইটো কথা আলোচনা কৰিছো আৰু আজিও কৈছো এনেকুৱা প্ৰশ্ন অহাৰ চান্স আছে প্লাষ্টাৰ অফ পেৰিছ হ'ল এটা বগা পাউডাৰ আৰু এই প্লাষ্টাৰ অফ পেৰিছটোৰ লগত যদি কেনেবাকৈ পানী মিহলি হয় তেতিয়া ই জিপসামলৈ ৰূপান্তৰ হয় আৰু জিপসাম হ'ল এটা টান কঠিন পদাৰ্থ এই জিপসামটো মেডিকেল সায়েন্সত ক'ত ব্যৱহাৰ কৰা হয় তোমালোকে জানানে এই জিপসামটো ব্যৱহাৰ কৰা হয় ডাক্তৰে ৰোগীৰ ভঙা হাত ভৰি ইত্যাদিবোৰ জোৰা দিবৰ কাৰণে জিপসাম ব্যৱহাৰ কৰে কিন্তু জিপসামটো পানীৰ লগত মিহলি হৈ থাকিলে বহুত কঠিন হৈ থাকে গতিকে তাক পাউডাৰ কৰি ৰখা হয় পাউডাৰ কৰি ৰাখিলে তাক প্লাষ্টাৰ অফ পেৰিছ বুলি কোৱা হয় ওকে সো ইয়াৰ ৰাসায়নিক সংকেত কেইটা চোৱাটো তোমালোকৰ বাবে বহুত প্ৰয়োজনীয় মই আগৰ ভিডিঅ'বোৰ চাবা তাত মই বহুবাৰ এইটো কথা আলোচনা কৰিছো যাতে ই জিপসাম গঠন কৰিব নোৱাৰে সেইকাৰণে প্লাষ্টাৰ অফ পেৰিছৰ আৰ্দ্ৰতা প্ৰতিৰোধী মানে জলীয় বাষ্প আহিব নোৱাৰা পাত্ৰৰ ভিতৰত ৰখাই থোৱা হয় দ্যাটছ অল সো অপচন বি ইজ দা কাৰেক্ট এনসাৰ অপচন বি টো ইয়াত কি হ'ব শুদ্ধ উত্তৰ হ'ব ঠিক আছে নেক্সট কুৱেশ্চন মুখৰ ভিতৰৰ pH কিমান হলে দন্ত ক্ষয় বা দাঁতৰ ক্ষয় হ'বলৈ আৰম্ভ কৰে ওকে মানুহৰ মুখৰ ভিতৰৰ pH মানুহৰ দেহৰ pH হয় এইবিলাক বস্তু জানিব লাগিব দেই মানুহৰ মুখৰ ভিতৰৰ pH কিমান হলে দন্ত ক্ষয় হ'বলৈ আৰম্ভ কৰে কোৱা কোনে ক'বা এইটো প্ৰশ্ন 5.5 তকৈ যদি তলত হয় 5.5 তকৈ তলত যদি হয় তেতিয়া মানুহৰ দন্ত ক্ষয় হ'বলৈ আৰম্ভ কৰে ঠিক আছে 5.5 তকৈ যদি তলত হয় তেতিয়া মানুহৰ দন্ত ক্ষয় হ'বলৈ আৰম্ভ কৰে ঠিক আছে সো আজি সেশনটোত মই মেইনলি এইটা প্ৰশ্ন লৈ আহিছিলো আৰু যাওঁতে যাওঁতে আকৌ মই কৈ থৈ যাওঁ যে আমাৰ আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ লগতে আমাৰ এপত দৈনিক লাইভ এণ্ড ৰেকৰ্ডেড ক্লাছ হৈ আছে যদি তোমালোকে জয়েন কৰিব বিচৰা যদি ইচ্ছা কৰা যে আমাক কোৰ্সটো প্ৰয়োজন হৈছে আৰু ছাৰহঁতৰ পৰা গাইডেন্সটো লৈ আমি সুন্দৰকৈ এইবাৰ GNM পৰীক্ষাটো ক্লিয়াৰ কৰিম সো তেতিয়ালে তোমালোকে আমাৰ যেটো নাম্বাৰ আছে এই নাম্বাৰটোত যোগাযোগ কৰি মাত্ৰ 499 रुपीस পে কৰি তোমালোকে ঠিক আছে এডমিশনটো ল'ব পাৰিবা য'ত ডেইলি লাইভ ৰেকৰ্ডেড ক্লাছৰ লগতে তোমালোকৰ বাবে আমি মক টেষ্ট PDF ফাইল আৰু ইবুক এভেইলেবল কৰি থৈছো ঠিক আছে সো আজিলৈ ক্লাছটো ইমানেই আছিলে কেনেকুৱা লাগিলে জনাবা ক্লাছটোত যিখিনি কোৱেশ্চন মই তোমালোকক এতিয়া প্ৰভাইড কৰিলো এই কোৱেশ্চনখিনি বহুত ইম্পৰ্টেন্ট কোৱেশ্চন ঠিক আছে পুনৰ এটা নতুন ক্লাছত লগ পাম অৰ্থাৎ কাইলৈ সন্ধিয়া ঠিক আছে কাইলৈ নিশা 8 বজাত ঠিক আছে কাইলৈ 28 তাৰিখ আৰু 28 তাৰিখে নিশা 8 বজাত তোমালোকৰ বাবে আমি ইউটিউবত খুব ধুনীয়া এটা লাইভ লৈ আহিম তাত খুব ধুনীয়া এটা অফাৰ তোমালোকৰ বাবে আমি এভেইলেবল কৰি দিম ঠিক আছে যিসকলে এতিয়াও এডমিশন লোৱা নাই তোমালোকৰ বাবে খুব ভাল এটা খবৰ আহিব ঠিক আছে গতিকে কাইলৈ নিশা 8 বজা লাইভ ক্লাছটো চাবলৈ নাপাহৰিবা সো আজিলৈ ক্লাছটো ইমানতে শেষ কৰিছো ধন্যবাদ